নমস্কাৰ সকলোকে মই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি আমি চাম আমাৰ DME বা DSSত যে আসাম হেল্থৰ এক্সাম আহিব। তো এক্সামত অহা বিজ্ঞানৰ কোশ্চেন কিছুমান, আৰু তাত বিজ্ঞানৰ কোশ্চেন বহুত ইম্পৰ্টেণ্ট হয়। তাত বিজ্ঞানৰ কোশ্চেন জিকেত বেছিকৈ আহে। তো চাওঁ আহক আমি আজি কিছুমান বিজ্ঞানৰ কোশ্চেন। আৰু মোৰ যোৱা ভিডিঅ'টোতো বিজ্ঞানৰ বহুত কিছুমান আহি যোৱা কোশ্চেন 2018 পৰা 2022লৈকে যিমান কোশ্চেন আহিছিল, তো তাত কিছুমান কোশ্চেন ভৰাই দিয়া হৈছে আৰু কিছুমান বাকী আছে। তো এই ভিডিঅ'টোতো আনিছোঁ তাৰে কিছুমান কোশ্চেন, আৰু যিকেইটা এই ছায়েন্সৰ চিৰিজটো হ'ব ইয়াতে গোটেই বিজ্ঞানৰ কোশ্চেনবিলাক থাকিব আৰু অতিৰিক্ত কোশ্চেনো থাকিব। আৰু ইতিমধ্যে বহুত কিছুমান এক্সামত আহি গৈছে, তো সেইবিলাক কোশ্চেনো ইয়াতে আপলোড কৰা হৈছে। ঠিক আছে, তো ফাৰ্ষ্ট কোশ্চেনটো হ'ল জাইলেমৰ মুখ্য কাৰ্য কি? জাইলেম কলা, ফ্লয়েম কলা, জাইলেম তন্ত্ৰ বা ফ্লয়েম তন্ত্ৰ যিটো আছিল উদ্ভিদৰ, তো এইটো এক্সামত আহিছিল। তো তাৰে সেইকাৰণে এইটো কোশ্চেন আনিছোঁ। তো জাইলেমৰ মুখ্য কাৰ্য কি? জাইলেম আৰু ফ্লয়েমে কি কৰে? ফ্লয়েমে কি কৰে? খাদ্য কি কৰে? পাতত প্ৰস্তুত হয়, আৰু প্ৰস্তুত হোৱা খাদ্যখিনি কি কৰে বা আহাৰখিনি কি কৰে? দেহৰ বিভিন্ন অংশলৈ লৈ যায়। আৰু জাইলেমে কি কৰে? পানী আৰু খনিজ পদাৰ্থ শিপাৰ পৰা উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ লৈ যায়। তো ইয়াৰে প্ৰথম প্ৰশ্নটোৰ উত্তৰটো কি হ'ব? তো পানী আৰু খনিজ পদাৰ্থ শোষণ কৰা, খাদ্য উৎপাদন কৰা, চি নম্বৰ খাদ্য পৰিবহণ কৰা, পানী আৰু খনিজ পদাৰ্থৰ পৰিবহণ কৰা। তো ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰ এনচাৰটো। ঠিক আছে, ইয়াৰ উত্তৰ হ'ব ডি। উত্তৰ ডি, পানী আৰু খনিজ পদাৰ্থৰ পৰিবহণ কৰা। ঠিক আছে, শোষণ কৰা নহয় কিন্তু পৰিবহণ কৰা। ঠিক আছে, বিৱৰণ দি আছে জাইলেম হৈছে উদ্ভিদৰ তন্ত্ৰ যাৰ মূল কাৰ্য হৈছে পানী আৰু খনিজ পদাৰ্থ মূলৰ পৰা পাতলৈ পৰিবহণ কৰা। ঠিক আছে, নেক্সট কোশ্চেন, ফ্লয়েমৰ মুখ্য কাৰ্য কি? ফ্লয়েমৰ মুখ্য কাৰ্য কি? যেনে পানী পৰিবহণ কৰা, খনিজ পদাৰ্থ পৰিবহণ কৰা, খাদ্য পৰিবহণ কৰা আৰু আৰ্দ্ৰতা বজাই ৰখা। ঠিক আছে, তো ফ্লয়েমৰ কৈ দিয়া হৈছে অলৰেডি কোনটো কোশ্চেন, ইয়াৰ এনচাৰটো কি হ'ব? যি খাদ্য প্ৰস্তুত হয় সেই বস্তুখিনি পৰিবহণ কৰে ফ্লয়েমে। ঠিক আছে, তো এনচাৰ হ'ব চি। আৰু ওপৰৰ এই দুটা মিলি হ'ব জাইলেমৰ কাৰণে। ঠিক আছে, জাইলেমে পৰিবহণ কৰে। নেক্সট কোশ্চেন আছে উত্তৰ খাদ্যৰ পৰিবহণ কৰা। ঠিক আছে, ফ্লয়েম হৈছে উদ্ভিদৰ তন্ত্ৰ যি পাতৰ পৰা প্ৰস্তুত হোৱা খাদ্য বিভিন্ন অংশলৈ লৈ যায়। ঠিক আছে, এটম যাক আমি পৰমাণু বুলি কওঁ, তো এই পৰমাণু বুলি কয় এটম। ঠিক আছে, এই এটমৰ বা পৰমাণু বা এইটোৰ সংজ্ঞাটো কোনেছে বা কোনে পৰমাণু বুলি কৈছিল বা এটম বুলি কৈছিল? ঠিক আছে, নিউটনে কৈছিল নে বি নম্বৰ ডেম'ক্ৰিটাছে কৈছিল নে ডেল্টনে কৈছিল নে থমছনে কৈছিল? ডেল্টন, থমছন এই দুটাও নহয়। আৰু নিউটনটো গমে পাইছা, নিউটনৰ যিটো তিনিটা সূত্ৰ আছিল, তেওঁ শুদ্ধ উত্তৰটো কি হ'ব যাব? ডেম'ক্ৰিটাছ। ঠিক আছে, বি নম্বৰ এনচাৰটো হ'ব ডেম'ক্ৰিটাছ প্ৰাচীন কালত এটম শব্দটো ব্যৱহাৰ কৰিছিল। তেওঁ কৈছিল যে এটি পদাৰ্থক ক্ষুদ্ৰতম কণালৈ বিভক্ত কৰিব পাৰি, আৰু সেই ক্ষুদ্ৰতম কণাটোক কি বুলি কোৱা হৈছিল? এটম বা পৰমাণু বুলি কোৱা হৈছিল। ঠিক আছে, তো এনচাৰ হ'ব বি। নেক্সট কোশ্চেন, এটমৰ মুঠ ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা কি বুজায়? ইলেক্ট্ৰন আৰু প্ৰটন, এটম এটা বা পৰমাণু এটাৰ কি বুজায়? ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা মিলি কি বুজায়? ঠিক আছে, তো আচলতে প্ৰটনৰ নাম্বাৰটোৱে গৈ কি হয়? পৰমাণু সংখ্যা হয়। ঠিক আছে, ঠিক আছে, তো প্ৰটনৰ যিটো নাম্বাৰ হয় সেইটোৱে গৈ সেই পৰমাণুটোৰ বা সেই এটমটোৰ পাৰমাণৱিক সংখ্যা হয়। ঠিক আছে, এটমিক নাম্বাৰ বুলি কোৱা হয়। তো ইয়াৰ উত্তৰ আয়নো নহয়, ভৰ সংখ্যাও নহয় বা ভৰ পৰিমাণ নহয়, তো কি হ'ব? পৰমাণু সংখ্যা বুলি কোৱা হয়। এইবিলাকতো জনা হৈছে। পৰ্যাবৃত্ত তালিকাখন মনত যা আছে এইবিলাকে পাৰিব। ঠিক আছে, পৰমাণু সংখ্যা, এটমৰ পৰমাণু সংখ্যাই সেই এটমত থকা প্ৰটনৰ সংখ্যা জনায় যি ইলেক্ট্ৰনৰ সংখ্যাৰ সৈতে সমান থাকে। ঠিক আছে, নেক্সট কোশ্চেন, অক্সিজেন গেছৰ এটা অণু বা মলিকুল, ঠিক আছে, কেনেধৰণৰ হয়? অক্সিজেন গেছত মানে কি? O2 তাতে কেইটা অক্সিজেন গেছৰ কেইটা পৰমাণু আছে? ঠিক আছে, O2 হ'লে কি? অক্সিজেন দুটা আছে, তো কি হ'ব? দুটা অক্সিজেনৰ পৰমাণুৰে গঠিত। এইটো হ'ব এনচাৰটো। ঠিক আছে, নেক্সট কোশ্চেন, এইটো দুটা অক্সিজেনৰ পৰমাণু। ঠিক আছে, অক্সিজেন গেছৰ এটা অণু দুটা অক্সিজেনৰ পৰমাণুৰে গঠিত। ঠিক আছে, নেক্সট 4 নম্বৰ কোশ্চেন, এটা পৰমাণুৰ কেন্দ্ৰত কি থাকে? ঠিক আছে, এটা পৰমাণুৰ কেন্দ্ৰত কি থাকে? কেৱল ইলেক্ট্ৰন থাকে, বি নম্বৰ প্ৰটন আৰু নিউট্ৰন থাকে, চি কেৱল প্ৰটন থাকে, ডি কেৱল নিউট্ৰন থাকে। ঠিক আছে,
এনেকৈ যদি মই ইলেক্ট্ৰনটো ধৰি লওঁ, পৰমাণুটো ধৰি লওঁ, তাৰ মাজত কি থাকিব? নিউক্লিয়াছ থাকিব। ঠিক আছে, এই নিউক্লিয়াছত কি থাকিব? নিউক্লিয়াছ আৰু ইয়াৰ চাৰিওফালে কি থাকিব? ইলেক্ট্ৰনবিলাক থাকিব। ঠিক আছে, ইলেক্ট্ৰনবিলাক থাকে, ইয়াৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক থাকে। তো এই ভিতৰত কি থাকিব? কি থাকিব ভিতৰত? প্ৰটন আৰু নিউট্ৰন থাকে। ঠিক আছে, তে নিউক্লিয়াছ বা কেন্দ্ৰ, ঠিক আছে, পৰমাণুৰ কেন্দ্ৰটো কি বুলি ইংৰাজীত নিউক্লিয়াছ বুলি ক'ব। এই নিউক্লিয়াছৰ ভিতৰত কি থাকিব? প্ৰটন আৰু নিউট্ৰন থাকিব, আৰু তাৰ বাহিৰৰ ফালে কি থাকিব? ইলেক্ট্ৰনবিলাক থাকিব। ঠিক আছে, ইলেক্ট্ৰনবিলাক থাকিব। তো ইলেক্ট্ৰন নহ'ব, প্ৰটন আৰু নিউট্ৰন থাকে বুলি বি নম্বৰৰ এনচাৰটো হ'ব। ঠিক আছে, ইতে উত্তৰ বি, প্ৰটন আৰু নিউট্ৰন থাকে। ঠিক আছে, এটা পৰমাণুৰ কেন্দ্ৰ বা নিউক্লিয়াছ, ঠিক আছে, এইটো নিউক্লিয়াছ মানে পৰমাণুৰ কেন্দ্ৰ, প্ৰটন আৰু নিউট্ৰন থাকে, ইলেক্ট্ৰনবোৰ কেন্দ্ৰৰ চাৰিওফালে ঘূৰি থাকে। ঠিক আছে, এইটো যদি নিউক্লিয়াছ হয়, ইয়াৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক থাকিব এনেকৈ। ঠিক আছে, নেক্সট কুৱেশ্যন, পানীৰ অণুত কিমান পৰিমাণ হাইড্ৰজেন আৰু অক্সিজেন থাকে? ঠিক আছে, পানী বুলি কোৱাৰ লগে লগে কি হ'ব? H2O। ঠিক আছে, তো ইয়াতে হাইড্ৰজেন পৰমাণু কেইটা আছে, অক্সিজেন পৰমাণু কেইটা আছে? এইটো যদি চাওঁ, H2O, এটা অক্সিজেন, দুটা কি হ'ব? হাইড্ৰজেন আছে। ঠিক আছে, তো ইয়াৰ উত্তৰ কোনটো হ'ব? এটা হাইড্ৰজেন আৰু এটা অক্সিজেন, ইটো নহ'ব। ঠিক আছে, দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন, ইটো ৰাইট হ'ব, বাকী দুটা নহ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন, আইচটপছ কি? আইচটপছ আৰু আইচবাৰ্ছ এই দুটা, ইটো আইচটপছটো 2018 DMEৰ জুনিয়ৰ এছিষ্টেণ্ট যিটো আছিল, সেই কুৱেশ্যনত একাউণ্ট এছিষ্টেণ্টছত আহিছিল। ঠিক আছে, তো DME আৰু DSSৰ 2018 কুৱেশ্যন পেপাৰত আহিছিল, এইটো আইচটপছ কি? ঠিক আছে, তো আইচটপছ আৰু আইচবাৰ্ছ দুটাই আহে। আইচটপছ কি হয়? ঠিক আছে, তো আইচটপছ হ'ল একে সংখ্যক প্ৰটন কিন্তু ভিন ভিন সংখ্যক নিউট্ৰন থাকে, বা ভিন ভিন সংখ্যক প্ৰটন আৰু একে সংখ্যক নিউট্ৰন থকা পৰমাণু, বা একে মাছ নাম্বাৰ, বা ভিন ভিন পদাৰ্থ, বা ভিন্ন চুম্বকীয় গুণসম্পন্ন পৰমাণু। তো ইটোতো নহয়, ইটোও নহয়। ঠিক আছে, ইটোও নহয়। ঠিক আছে, তো ইয়াৰ উত্তৰটো হয় একে সংখ্যক প্ৰটন কিন্তু ভিন ভিন সংখ্যক কি? নিউট্ৰন থকা। ঠিক আছে, প্ৰটনৰ সংখ্যাটোৱে কি বুজাব? তাৰ পাৰমাণৱিক সংখ্যা বুজায়, বা পৰমাণুটোৰ এটমিক নাম্বাৰ বুজায়। ঠিক আছে, তো যেতিয়া একে সংখ্যক প্ৰটন থাকিব, তেতিয়া কি হ'ব? তাক নিউট্ৰন হয়তো তাতে ভিন ভিন থাকিব পাৰে, তো সেই বস্তুটোক গৈ পেলাই কি কোৱা? আইচটপছ বুলি কোৱা হ'ব। ঠিক আছে, কিন্তু যদি তাৰ নিউট্ৰন কি কয়, প্ৰটনৰ সংখ্যা বেলেগ বেলেগ থাকে, কিন্তু তাৰ মাছ নাম্বাৰ যিটো পাৰমাণৱিক ভৰ একে থাকে, তেতিয়া সেইটোক আইচবাৰ্ছ বুলি ক'ব। ঠিক আছে, তো ইয়াত উত্তৰটো হ'ব এ। ঠিক আছে, নেক্সট নম্বৰ আইচবাৰ্ছ। ঠিক আছে, তো আইচবাৰ্ছত কি মাছ নাম্বাৰ একে থাকে, বাকী ভিন ভিন কি থাকে? তাৰ প্ৰটনৰ সংখ্যা ভিন ভিন থাকে। ঠিক আছে, তো ইয়াৰ উত্তৰটো কি? আইচবাৰ্ছ কি? এইটো যদি কওঁ প্ৰটন বুলি হাইড্ৰজেন 1 ইডি 2, ঠিক আছে, হাইড্ৰজেন 1 ইডি 3। ঠিক আছে, তো মানে কি হাইড্ৰজেন ইয়াত 1 প্ৰটন আছেই, কিন্তু এই 2 4 কিয় হৈছে? তাৰ মানে কি ইয়াতে প্ৰটন এটা নিউট্ৰন এটা আছে, ইয়াতে প্ৰটন এটা, 2 নম্বৰত নিউট্ৰন দুটা আছে। তো তাৰ ক্ষেত্ৰত কি হ'ল? তাৰ এই ওপৰৰ দুটা কি মাছ নাম্বাৰ বুলি ক'ব, 3 আৰু 2, আৰু তলৰটো ক'ব প্ৰটনৰ সংখ্যা। ঠিক আছে, তো ওপৰৰ দুটা আইচবাৰ্ছ, তলৰটা কি কোৱা? তো ইয়াৰ কাৰণে যেতিয়া বেলেগ বেলেগ হয়, তেতিয়া কি হ'ব? তাক আইচবাৰ্ছ বুলি কোৱা হ'ব। নেক্সট, ঠিক আছে, একে মাছ নাম্বাৰ কিন্তু ভিন ভিন মৌলিক পদাৰ্থ। ঠিক আছে, মাছ নম্বৰ একে হয়, কিন্তু প্ৰটনৰ আৰু নিউট্ৰনৰ সংখ্যা, ঠিক আছে, মাছ নম্বৰত কি থাকে? প্ৰটন আৰু নিউট্ৰন যোগ কৰিলে যিমানকেইটা প্ৰটন থাকে, সিমানকেইটা যদি নিউট্ৰন থাকে, ঠিক আছে, তাৰ মাছ নাম্বাৰটো একে একে থাকিব। ঠিক আছে, আইচবাৰ্ছৰ উদাহৰণ দিয়া। আইচবাৰ্ছৰ উদাহৰণ কি হ'ব? তো আইচবাৰ্ছৰ কাৰ্বন 12, কাৰ্বন 14, নাইট্ৰজেন 14, অক্সিজেন 16, নাইট্ৰজেন 14, কাৰ্বন 14, হাইড্ৰজেন আৰু হিলিয়াম। ঠিক আছে, তো যদি নাইট্ৰজেনৰ ওপৰত কি যদি এনেকৈ 14 থাকে, তাৰপিছত অক্সিজেনৰ ওপৰতো যদি এনেকৈ 14 থাকে, তো ইটো গৈ পেলাই কি হ'ব? এই দুটা চেম থাকিব না, তো এইটো গৈ হ'ব তিহঁতৰ আইচবাৰ্ছ। ঠিক আছে,
এইটো ক'ব আইসোবাস। তো ইয়াৰ উত্তৰটো হ'ব এনেকুৱা। তো যিহেতু ইয়াতে দুটা সেম আছে, নাইট্ৰোজেন 17 আৰু কাৰ্বন 14, দুটাৰে এই নাম্বাৰ দুটা সেম আছে, গতিকে এইটো গৈ পেলাই কি হ'ব আইসোবাস হ'ব। সি নম্বৰ এনসাৰটো। তো এনসাৰটো হ'ব সি, নাইট্ৰোজেন আৰু কাৰ্বন 14। ঠিক আছে। নেক্সট, মানৱ চকুৰ বৰ্ণনা ঠিকমতে কাৰ্য কৰিবৰ বাবে কোনটো ফটো ৰিচেপ্টৰ থাকে। ঠিক আছে, মানুহৰ দুটা ফটো ৰিচেপ্টৰ থাকে, এটা কৰ্ণ আৰু এটা ৰেটিনা। তো ঠিক আছে, এটা কৰ্নিয়া হ'ব নে ৰেটিনা হ'ব নে আইৰিছ হ'ব নে লেন্স হ'ব। ঠিক আছে, তো হ'ব তো ৰেটিনা। ঠিক আছে, ৰেটিনাত দুই প্ৰকাৰৰ ফটো ৰিচেপ্টৰ কোষ থাকে, এটা ৰড আৰু এটা কৰ্ণ। ঠিক আছে, যে যিটো পোহৰ আহি চকুত পৰিব সেইটো ৰিচিভ কৰিব, ইয়াতে ৰড আৰু কৰ্ণে ৰিচিভ কৰে। ঠিক আছে, তো উত্তৰটো হ'ব ৰেটিনা। ঠিক আছে, ফটো ৰিচেপ্টৰ কোনটো ফটো ৰিচেপ্টৰ হেৰি হয়, এইটো ৰেটিনা হয়। ঠিক আছে। নেক্সট, চকুৰ কোনটো অংশত পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কোনটো অংশই চকুৰ কোনটো অংশই পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে, বেছি পোহৰ লাগে না কম পোহৰ লাগে, এইটো কি কৰে মতে ট্ৰান্সফাৰ কৰি দিয়ে। তো কোনটো লাগে, চকুৰ কোনটো অংশই পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ঠিক আছে, ইয়াৰে হ'ল এটা আছে আইৰিছ আছে, যদি কওঁ লেন্স, ৰেটিনা, আইৰিছ আৰু অপটিক চাৰ্ভ, কোনটো হ'ব ইয়াৰে এনসাৰটো। ইয়াৰে এনসাৰটো হ'ব আইৰিছ। ঠিক আছে, আইৰিছ হৈছে চকুৰ ৰঙা অংশ যি পিউপিলৰ আকাৰ নিয়ন্ত্ৰণ কৰি চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ সজাই ৰাখে। ঠিক আছে, তেওঁৰ এনসাৰটো হ'ব চি। এইটো লাষ্ট 2023 হৈ যোৱা এক্সাম, যিটো 4th গ্ৰেড এক্সাম হৈছিল, তাতে এই কুৱেশ্যনটো আহিছিল। ঠিক আছে। নেক্সট কুৱেশ্যন, চকুৰ পৰা মগজুলৈ সংকেত প্ৰেৰণ কৰিবলৈ কোনটো নাৰ্ভ দায়ী। ঠিক আছে, যেতিয়া চকুত কিবা এটা বস্তু আহি আমাৰ চকুত যেতিয়া ফটো লাইটটো আহিব, লাইট অহাৰ পৰা ধৰি লওক কিবা এটা বস্তু আমি অবজাৰ্ভ কৰিছোঁ, এই অবজাৰ্ভটো চকুতেই দেখা পাইছোঁ, কিন্তু এইটো আমি ব্ৰেইনটোত নিব লাগে। কোনে নিয়ে এইটো, ফেচিয়েল নাৰ্ভে নিয়ে নে অপটিক নাৰ্ভে নিয়ে নাই স্পাইনেল নাৰ্ভে নিয়ে নাই চায়েণ্টিক নাৰ্ভে নিয়ে। ঠিক আছে, তো ইয়াৰ উত্তৰটো হৈছে অপটিকটো কি কয়, চকুৰ লগত জড়িত অপটিক নাৰ্ভ হ'ব। ঠিক আছে, স্পাইনেল নাৰ্ভ কি হয়, স্পাইনেল কৰ্ড বুলি থাকে যে, স্পাইনেল নাৰ্ভ বা স্পাইনেল কৰ্ড, এইবিলাক কাৰ লগত জড়িত, নাৰ্ভাছ ছিষ্টেমৰ লগত জড়িত। ঠিক আছে, তো ইয় নহয়। ঠিক আছে, তো এনসাৰটো হ'ব বি। ঠিক আছে, মগজুলৈ সংকেত প্ৰেৰণ কৰে। ঠিক আছে, অপটিক নাৰ্ভ হৈ ৰেটিনাৰ পৰা সংকেত সংগ্ৰহ কৰি মগজুৰ ভিজুৱেল কেন্দ্ৰলৈ প্ৰেৰণ কৰে, য'ত চোৱাৰ কাৰ্য সম্পন্ন হয়। নেক্সট কুৱেশ্যন, কোনটো মূত্ৰ উৎপন্ন কৰাৰ বাবে দায়ী হয়। ঠিক আছে, মূত্ৰ মানে যিটো আমাৰ ৰেচন ক্ৰিয়া বা এক্সক্ৰেটৰী ছিষ্টেম, ইয়াত এক্সক্ৰেটৰী ছিষ্টেম মূত্ৰৰ লগত যিটো আমাৰ বৰ্জিত পদাৰ্থ, অলাগতিয়াল পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়ে, যেনেকা ঘাম, মূত্ৰ। ঠিক আছে, এইবিলাক তো কোনে, লিভাৰে দিয়ে, হৃদপিণ্ডই দিয়ে, ফেফচা যিটোক আমি কি বুলি কওঁ হাওঁফাওঁ, ফেফচাটো হাওঁফাওঁ, এতিয়া হাওঁফাওঁ দিয়ে। তো গোটেই গম পায় কিডনী। ঠিক আছে, কিডনীটো কি বুলি ক'ব, হৃদপিণ্ড। এই হৃদপিণ্ডই কি কৰে, মূত্ৰ বাহিৰলৈ, হৃদপিণ্ডত কি হয়, কিডনীত গৈ ফিল্টাৰ হয়, এই হৃদপিণ্ড বোলে বৃক্ক, কিডনী বৃক্ক। তো বৃক্ক হ'ব ইয়াৰ এনসাৰটো। ঠিক আছে, আৰু হৃদপিণ্ডই কি কৰে, ব্লাড পাম্পিং কৰে। ঠিক আছে, ব্লাড পাম্পিং কৰে, বৃক্ক। ঠিক আছে, নেক্সট এনসাৰ, মূত্ৰাশয়ৰ কাৰ্য কি। মূত্ৰাশয় এক্সক্ৰেটৰী ছিষ্টেমতো যদি চাই বা এইটো যদি এনেকৈ চাই না, ইয়াতে দুটা এনেকুৱা থাকে, তো ইয়াতে কি হয়, মূত্ৰ আহি জমা হয়। ঠিক আছে, মূত্ৰাশয় মানে এই দুটা মূত্ৰাশয় বুলি কয়, মূত্ৰ আহি জমা হয়। তো ইয়াৰ কি হয়, মূত্ৰ সঞ্চয় কৰা, খাদ্য পচনটো নহ'ব, ৰক্ত পাম্প কৰে হৃদপিণ্ডই, অক্সিজেন শোষণ কোনে কৰে, অক্সিজেন শোষণ কৰি ক'ত যায়, আমাৰ লাঞ্চত যায়। ঠিক আছে, হাওঁফাওঁত যায়, তো এইটো নহ'ব, মূত্ৰ সঞ্চয় কাৰ্য হ'ব মূত্ৰাশয়ৰ। ঠিক আছে, আৰু পাচন কোনে কৰিব, ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰই। ঠিক আছে, ৰক্ত পাম্প কোনে কৰিব বা ব্লাড পাম্প কৰিব কোনে, হৃদপিণ্ডই, আৰু অক্সিজেন শোষণ কোনে কৰিব, লাঞ্চত গৈ হ'ব অক্সিজেন শোষণ। তো ইয়াৰ উত্তৰটো হ'ব মূত্ৰাশয়ৰ কাৰ্য কি হ'ব, মূত্ৰ সঞ্চয় কৰা। ঠিক আছে, নেক্সট, বৃক্কৰ একক ক'বলৈ মানে কাক কোৱা হয়,
ঠিক আছে বৃক্কৰ একক যেনেকৈ ব্ৰেইনটোৰ কি হয় ব্ৰেইন বা এইবিলাক মগজু বা নাৰ্ভাছ ছিষ্টেম তাৰ প্ৰত্যেকৰে একোটা একক থাকে মানে সৰু অংশটোৰ নাম কি বৃক্ক বা কিডনীৰ সৰু অংশটো কি কিডনীত কি হয় ফিল্টাৰ হয় কিডনীত ফিল্টাৰ হয় ঠিক আছে এতিয়া ফিল্টাৰ যে হয় তাতে কি থাকে নিউৰন থাকে না ৰাইবোজম থাকে না নেফ্ৰন থাকে না কোষ প্ৰাচীৰ বা কোষ পৰশ থাকে সাইটোপ্লাজম বুলি কওঁ ইয়াৰ উত্তৰটো হ'ব নিউৰন থাকে নাৰ্ভাছ ছিষ্টেমত ৰাইবোজম কথা ৰাইবোজম এটা কোষৰ এটা অংগ হয় কোষত থাকে ৰাইবোজম নেফ্ৰন আৰু প্ৰাচীৰ কোষ পৰশ এইবিলাক কোষত থাকে তো নেফ্ৰনটো হ'ব ইয়াৰ ঠিক আছে নেফ্ৰন য'ত ফিল্টাৰ হয় ঠিক আছে আমাৰ য'ত ব্লাড ফিল্টাৰ হয় সেইটো কি ক'ব নেফ্ৰন বুলি ক'ব ঠিক আছে এই নেফ্ৰন বৃক্কতকৈ নেফ্ৰন কিডনীৰ লগত জড়িত ঠিক আছে ই এটা এক্সক্ৰিটৰি ছিষ্টেম বা কি হ'ব ৰেচনৰ এটা অংগৰ সৰু কক ঠিক আছে বৃক্কৰ একক যদি কয় নেফ্ৰন বুলি ক'ব ঠিক আছে নেফ্ৰন উত্তৰটো চি নেক্সট স্নায়ু প্ৰণালীৰ মূল কেন্দ্ৰ কি স্নায়ু প্ৰণালী নাৰ্ভাছ ছিষ্টেম যদি কোৱা স্নায়ু প্ৰণালী তে ইয়াৰ মূল হেৰিটো কি স্নায়ু বা সংবেদন আমি কেনেকৈ গম পাওঁ সংবেদন অহাৰ লগে লগে কোনে ডিচাইড কৰে মগজুৱে কৰে হৃদপিণ্ডটো ব্লাড পাম্প কৰে বৃক্কই কি কৰিব ফিল্টাৰ কৰিব অক্সিজেন বা ব্লাডখিনি ফিল্টাৰ কৰে ঠিক আছে মানে কিডনীয়ে ব্লাড ফিল্টাৰ কৰে আৰু লিভাৰে কি কৰিব ঠিক আছে তো ইয়াৰ উত্তৰটো কি হ'ব মগজু হ'ব নে হৃদপিণ্ড হ'ব নে বৃক্ক হ'ব নেকি বৃক্কটো হৃদপিণ্ডটো কি কৰিব ব্লাড পাম্প কৰিব ঠিক আছে আমাৰ হৃদপিণ্ড এইটো না হাৰ্ট যিটো কওঁ হাৰ্ট বৃক্কই কি কৰিব ফিল্টাৰ কৰিব তো গৈ পেলাই এনচাৰটো হ'ব কি মগজু ঠিক আছে মগজু ব্ৰেইন তো আমাৰ সংবেদন বা চিন্তা চৰ্চা কোনে কৰে স্নায়ু প্ৰণালীৰ মগজুৱে কৰে এনচাৰটো হ'ব মগজু ঠিক আছে নেক্সট মগজুৰ কোন অংশত বোধ বা যুক্তি নিয়ন্ত্ৰণ কৰে বা ডিচিশ্যনবিলাক লয় বা য'ত হেৰি থাকে মগজুৰ গোটেইকেইটা মগজুৰে অংগ হয় তো ইয়াৰ হ'ল চেৰিবেলাম মেডুলা আৰু হ'ল কি আছিল পন্স ইয়াৰে উত্তৰটো হ'ব চেৰিব্ৰাম ঠিক আছে তো উত্তৰটো হ'ব চেৰিব্ৰাম 1 নম্বৰ ঠিক আছে স্নায়ুৰ মৌলিক একক কি স্নায়ুৰ মৌলিক একক আগতে কৈছিলোঁ স্নায়ুৰ মৌলিক একক কি হ'ব একদম সৰু মৌলিক একক মানে স্নায়ু কোষ ঠিক আছে স্নায়ু কোষক কি বুলি কোৱা হয় স্নায়ুৰ মৌলিক একক কি স্নায়ু কোষ তো স্নায়ু কোষক কি কোৱা হয় নিউৰন বুলি কয় ঠিক আছে নিউৰন স্নায়ুৰ মৌলিক একক স্নায়ু কোষ ঠিক আছে তো ইয়াৰ উত্তৰ হ'ব আৰু প্লাজমা কি প্লাজমা ব্লাডত থাকে ঠিক আছে প্লাজমা ব্লাডৰ লগত জড়িত তো চাব ঠিক তেনেকৈ কি হয় কোষৰ নিউক্লিয়াছতো প্লাজমা থাকে ঠিক আছে কোষ প্ৰাচীৰ মানে কোষত থাকে ৰাইবোজমো কোষৰ ভিতৰত থাকে নিউৰন হ'ব ইয়াৰ উত্তৰটো এনচাৰ হ'ব নিউৰন ঠিক আছে স্নায়ুৰ একক নিউৰন ইংলিছত কয় বা স্নায়ু কোষ প্ৰত্যাহ্বান বা উত্তেজনা প্ৰদানৰ প্ৰক্ৰিয়া ক'ত সংঘটিত হয় বা উত্তেজনা বা প্ৰত্যাহ্বান এইবিলাক কি নাৰ্ভাছ ছিষ্টেম বা আমাৰ কি হ'ল স্নায়ুৰ লগত জড়িত হয় সংবেদন কোনে দিয়ে স্নায়ু ঠিক আছে স্নায়ু কোষে দিয়ে ঠিক আছে ক'ৰবাত হাতত দুখ পালে কোনে ব্ৰেইনটোত নিয়ে স্নায়ু নাৰ্ভাছ ছিষ্টেমে লৈ যায় মানুহৰ নাৰ্ভৰ প্ৰব্লেম হয় যিবিলাকৰ পেৰালাইচিছ হয় তাৰ নাৰ্ভাছ ছিষ্টেমটো হেৰি হৈ যায় বেয়া হৈ যায় ঠিক আছে যাৰ কাৰণে পেৰালাইচিছ হোৱা বস্তুখিনি কাম নকৰা হয় তো কি হয় নিউৰলজিত তাতে যায় ঠিক আছে নিউৰলজি মানে কি এইবিলাকে আমি যিবিলাক হেৰি কওঁ সংবেদন বা প্ৰদান কৰা এইবিলাক উত্তেজনা কোনে হেৰি কৰিব পাৰে নাৰ্ভাছ ছিষ্টেমৰ লগত জড়িত ইয়াৰ উত্তৰটো হ'ব নিউৰন চেৰিব্ৰানটো ব্ৰেইন মগজুৰ ভিতৰত থাকে ঠিক আছে মগজুৰ আৱৰণ হয় অন্ত্ৰটো নহয় ক্ষুদ্ৰান্ত বৃহদান্ত্ৰ এইবিলাক ক'ত থাকে ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰত থাকে ঠিক আছে ইয়াৰ উত্তৰ হ'ব নিউৰন ঠিক আছে তেনেকুৱা তো আজি এইখিনি থাকিল নেক্সট ভিডিঅ'টোলৈ লৈ আহিম যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ বহুতে ছাবস্ক্ৰাইব নকৰে কিন্তু ছাবস্ক্ৰাইবটো কৰি দিব ঠিক আছে থেংক ইউ ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ